যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে ৰেচন কাৰ্ডটো লাভ কৰিব। তো ৰেচন কাৰ্ডৰ এপ্লাই লাষ্ট ডেট আহি পৰিছে। তো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই তো আপোনালোকৰ হাতত আৰু 2 দিনমান সময় আছে। তো 2 দিনৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰিব লাগিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ডত নাম আছে, নতুনকৈ ৰেচন কাৰ্ড বনাব বিচাৰি আছে, তো আগৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ পৰা আপোনালোকৰ নামটো কৰ্তন কৰিহে আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব। তো আপোনালোকৰ হাতত 2 দিন আছে, 2 দিনৰ ভিতৰতে এই কামখিনি কৰিব। তেনেহ'লে কৰাৰ পাছতে আপোনালোকে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো শুনক আগতে। কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে, ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেন্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহ'লেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহ'লে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে, এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইন্সুৰেন্স কাভাৰেজ এডিশ্যনেল 10 লাখ, এক্সিডেণ্ট